যোৰহাটৰ জনতা আবেগিক গৌৰৱ গগৈক যোৰহাটৰ জনতাই আবেগতে ভোট দিছিল। গৌৰৱ গগৈক লৈ এসপ্তাহতে মোহভংগ ঘটিছে যোৰহাটবাসীৰ। গৌৰৱ গগৈক পুনৰ কটাক্ষ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মী। কথাতে কয় নহয় ছাগলীয়ে নাখায় কি, ৰূপজ্যোতিয়ে নকয় কি। এখেতক চিনি পাইছে চাগে। কেতিয়াবা কংগ্ৰেছক হাঁহিয়তাৰ পাত্ৰ কৰিছিল, এতিয়া বিজেপিক ৰাইজৰ মাজত হাঁহিয়তাৰ পাত্ৰ কৰোৱাইছে আৰু এয়াই হৈছে এখেতৰ কাম। ৰাজনৈতিক মাৰ্কেটত যাৰ পৰিচয় কেৱল বহুৱালী বিধায়ক আৰু কমেডিয়ান বিধায়ক হিচাপে। যোৰহাট লোকসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ গৌৰৱ গগৈৰ হাতত বেয়াকৈ পৰাস্ত হোৱাৰ দুখ এতিয়াও যেন পাহৰিব পৰা নাই মৰিয়নিৰ এগৰাকী বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে, যাৰ বাবে মুখত যি আহে তাকে বলকিবলৈ ধৰে ৰূপজ্যোতি কুৰ্মীয়ে। এইবাৰ পুনৰ নিজৰ কথাৰ বাবে নিজৰে নাক কাণ কাট খাইছে এইজন ৰূপজ্যোতি কুৰ্মীৰ। ৰূপজ্যোতি কুৰ্মীৰ মতে আবেগৰ বাবে জয়ী হ'ল গৌৰৱ গগৈ। যোৰহাটবাসীয়ে সময়ত বুজিব গৌৰৱ গগৈক ভোট দি কি ভুল কৰিলে। কলিয়াবৰবাসীয়ে গৌৰৱক হৰুৱাম বুলি মন বান্ধি লৈছিল, সেইবাবে যোৰহাটলৈ পলাই আহিছিল গৌৰৱ গগৈ। আবেগিক ভাষণ দিহে জিকিল গৌৰৱ গগৈ। যেতিয়া গৌৰৱ গগৈয়ে সময় দিব নোৱাৰিব সমষ্টিত, তেতিয়া যোৰহাটৰ জনতাই বুজি উঠিব। যোৰহাট লোকসভা সাংসদজনৰ এই কেইটামান দিন এসপ্তাহ ভালধৰণে নহওঁতে ৰাইজৰ এতিয়া মোহভংগ হৈছে আৰু লাহে লাহে ৰাইজে বুজিব যে তেওঁলোকে আবেগ এটা পৰিৱেশত বহুজনে ভোট দিলে, কিন্তু প্ৰকৃতত তেওঁ যেতিয়া সময় নিদিব, তেওঁ যেতিয়া নাহিব, যিটো কলিয়াবৰ লোকসভা ৰাইজক কৰাৰ বাবে কলিয়াবৰ লোকসভা ৰাইজে তেওঁক আহিলে হৰুৱাম বুলি তেওঁলোকে পণ বান্ধি লৈছিল আৰু সেয়াৰ কাৰণে তাত যাবলৈ সাহস নকৰিলে গৌৰৱ গগৈ ডাঙৰীয়াই। আজি গৌৰৱ গগৈ ডাঙৰীয়াই ইয়াত বিভিন্ন ধৰণৰ আবেগিক ভৰা ভাষণ দি পেলাই ইয়াত জিকাটো জিকি গ'ল, কিন্তু ৰাইজক যেতিয়া সময় দিব নোৱাৰিব, এই কথাবোৰ নিশ্চয় আহিব, মানুহে উত্তৰ দিব। থাকিল কথা ২৬ চন, মই এইটোৱে কওঁ ভূপেন বৰা ডাঙৰীয়াক, তেওঁ দুবাৰ নিজৰ সমষ্টিত হাৰিছে, লোকসভাত হৰাটো গন্তি কৰিলে, 3বাৰ হাৰিলে, এইবাৰ চতুৰ্থবাৰৰ বাবে তেওঁ নাহৰক আমি বিচাৰোঁ, তাৰ কাৰণে তেওঁ প্ৰস্তুতি চলাওক। এই কোনোবা প্ৰধানমন্ত্ৰী আহিব, আমুক আহিব, সেইবোৰ তেওঁলোক নভাবাই ভাল। কাৰণ যেনেধৰণে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ৩য়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হৈছে, যিবোৰ অকণমান কিবা আমাৰ যদি থাকি গৈছিলে কৰিবলগীয়া কাম, সেইখিনি কৰি মেলি আমিতো 10 বছৰ 15 বছৰ 20 বছৰলৈকে আকৌ কেন্দ্ৰত চৰকাৰ চলোৱা লৈ পেলাই পৰিকল্পনা আৰম্ভ হ'লেই, ৰাজ্যটো ঠিক তেনে পৰিকল্পনা লৈ পেলাই আমি আৰম্ভ কৰিলোঁ কাম, আমাৰ যাত্ৰা এই লোকসভা নিৰ্বাচনৰ ফলাফলৰ পিছতে। সেইকাৰণে ভূপেন বৰাক মই এইটোৱে কওঁ, পদবীটো এৰক পাৰিলে আৰু তেওঁ নিজৰ সমষ্টিত অলপ মনোযোগ। আনহাতে নিজৰ এই মন্তব্যৰ বাবে সামাজিক মাধ্যমত পুনৰ এবাৰ ককৰ্থনাৰ সন্মুখীন হ'ব লগা হৈছে এইগৰাকী বিজেপিৰ বহুবল্কী বিধায়ক ৰূপজ্যোতি কুৰ্মী। নিউজ ডেস্ক, এনি টক্স।